নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। মুখ্যমন্ত্ৰীৰ এটা মন্তব্য কেন্দ্ৰ কৰি দাখিল কৰা হৈছে এজাহাৰ। কংগ্ৰেছৰ দিনত মহিলাই চাকৰিৰ নামত সতীত্ব হেৰুৱা প্ৰসংগত দিছপুৰ থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। দিছপুৰ থানাত দাখিল কৰা হ'ল এজাহাৰ। মুখ্যমন্ত্ৰীৰ এটা মন্তব্য কেন্দ্ৰ কৰি দাখিল কৰা হৈছে এজাহাৰ। মহিলাই চাকৰিৰ নামত সতীত্ব হেৰুৱাৰ প্ৰসংগত এজাহাৰ দাখিল কংগ্ৰেছৰ। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে দাখিল কৰিছে এজাহাৰ। কংগ্ৰেছৰ দিনত হোৱা চাকৰিৰ দুৰ্নীতিক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাকৰিৰ নামত মহিলাই সতীত্ব হেৰুৱাব লগা হৈছিল বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, আজি ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু পঞ্চায়ত নিৰ্বাচন উপলক্ষে আজি অৰ্থাৎ 2 মে তাৰিখে ৰাজ্যৰ কেইবাখনো জিলাত ঘোষণা কৰা হৈছে চৰকাৰী বন্ধ। আজিৰ দিনটোত অসমৰ কোন কোন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু কোন কোন জিলাত বন্ধ ঘোষণা কৰা হৈছে চাওঁ আহক। 2 মে অৰ্থাৎ আজি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু এই জিলাকেইখনত আজিৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। আৰু আজিৰ দিনটোত এই জিলাকেইখনত বন্ধ থাকিব সকলো শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী অফিচ কাৰ্যালয় আদি। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 2জনকৈ লোকৰ। এইবাৰ লখিমপুৰৰ নাওবৈচাত স্কুটিক খুন্দিয়াই পথৰ কাষৰ ৰেলিঙত খুন্দা দ্ৰুতবেগী ট্ৰেভেলাৰ বাহনৰ। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 2জন লোকৰ, লগতে আহত হৈছে আন কেইবাজনো লোক। লখিমপুৰৰ নাওবৈচাত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 2জন লোক। স্কুটি আৰু ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। স্কুটিক খুন্দিয়াই পথৰ কাষৰ ৰেলিঙত খুন্দা মাৰে ট্ৰেভেলাৰখনে। আৰু ট্ৰেভেলাৰখনত থকা 2 যাত্ৰীৰ থিতাতে মৃত্যু হয়। লগতে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে ট্ৰেভেলাৰখনৰ আন 5জনকৈ লোক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে স্কুটি চালকজনক। আৰু এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই মৃত লোক 2জনক। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্বকাপাই যোৱা জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ ন্যায়িক তদন্ত দাবী কৰা পক্ষক সৰ্বোচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনা। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আপোনালোকে ভাৰতীয় সেনাৰ মনোবল ভাঙিব বিচাৰিছে নেকি? যি সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিক এক হৈছে সেই সময়ত আপোনালোকে ভাৰতীয় সেনাৰ মনোবল ভাঙিব বিচাৰিছে নেকি? এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। আবেদনৰ শুনানি গ্ৰহণ নকৰি সকলোকে ঐক্যতাৰে সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ আহ্বান দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, পুনৰ ঋণ ল'ব অসম চৰকাৰে। পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ। আৰু তাৰ মাজতে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ মাজতে পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। অহা 6 মেত পুনৰ 900 কোটি টকা ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। পঞ্চায়ত নিৰ্বাচনৰ মাজতে পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। অহা 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ঋণ ল'ব চৰকাৰে। 6 মেত ল'ব 900 কোটি টকাৰ ঋণ। 20 বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা ঋণ ল'ব অসম চৰকাৰে। আৰু পঞ্চায়ত নিৰ্বাচনৰ মাজতে এইদৰে পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। পৰৱৰ্তী খবৰ, ইজৰাইলৰ ওপৰত এইবাৰ ৰুষ্ট হৈছে প্ৰকৃতি। ইজৰাইলত বনজুইৰ ভয়ংকৰ ৰূপ। এফালৰ পৰা জ্বলি পুৰি শেষ হৈছে সকলো।
আৰু এই মুহূৰ্তত ইজৰাইলত ঘোষণা কৰিবলগা হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। হাজাৰ হাজাৰ নাগৰিকে খালী কৰিবলগা হৈছে ঘৰ। হাহাকাৰ পৰিস্থিতি বৰ্তমান সমগ্ৰ ইজৰাইলত। ইজৰাইলৰ ওপৰত এবাৰ প্ৰকৃতিৰ কোপদৃষ্টি। ঘোষণা কৰিবলগা হ'ল ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। দাও দাওকৈ জ্বলি উঠিল ইজৰাইলৰ কেইবাটাও প্ৰান্ত। বিধ্বংসী বনজুইত ইজৰাইলত হাহাকাৰ পৰিস্থিতি। হাজাৰ হাজাৰ নাগৰিকে খালী কৰিবলগা হৈছে ঘৰ। বিস্তীৰ্ণ অঞ্চলত দ্ৰুতগতিত বিয়পিছে বনজুই। আৰু বৰ্তমানলৈকে এই ঘটনাত আহত হৈছে 23জনকৈ লোক। জেৰুজালেমৰ নিকটৱৰ্তী পাহাৰত বনজুইৰ কালৰূপ। আৰু বনজুইৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। পৰৱৰ্তী খবৰ, বাইক আৰু চাৰিচকীয়া বাহন থকা সকলৰ বাবে জৰুৰী খবৰ। ৰাজপথত আপোনাৰ বাহনখন লৈ উলিওৱাৰ পূৰ্বে 100 বাৰ ভাবক, অন্যথা আপুনি ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। ভুলতো নকৰিব এইকেইটা কাম। যান বাহন, বাইক, স্কুটি চালকৰ বাবে ডাঙৰ খবৰ। ৰাজপথত আপোনাৰ বাহনখন লৈ উলিওৱাৰ পূৰ্বে 10 বাৰ ভাবক। সামান্য ভুল হ'লেই 25,000 টকা পৰ্যন্ত আপুনি ভৰিব লাগিব জৰিমনা। ক'ত কিমান টকাৰ জৰিমনা ভৰিব লাগিব বা কি ভুল কৰিলে আপুনি কিমান টকা জৰিমনা ভৰিব লাগিব চাওঁ আহক। সুৰামত্ত হৈ গাড়ী চলালে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈকে বাতিল হ'ব লাইচেন্স। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। তীব্ৰ গতিত গাড়ী চলালে 2,000 টকাৰ জৰিমনা ভৰিব লাগিব। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা ভৰিব লাগিব। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত আপুনি ভৰিব লাগিব জৰিমনা। কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব লাইচেন্স। আৰু লগতে বাতিল হ'ব সেই গাড়ীৰ পঞ্জীয়ন। আৰু লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ। গতিকে আপুনি সাৱধান হওক, সতৰ্ক হওক আৰু তীব্ৰ গতি পৰিহাৰ কৰক। পৰৱৰ্তী খবৰ, সাংসদ গৌৰৱ গগৈক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই কয় যে সাংসদ গৌৰৱ গগৈৰ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয়। এতিয়াও আৰু বহু তথ্য প্ৰকাশ হোৱা নাই। সামাজিক মাধ্যম যোগে টুইট কৰি এই কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদ গৌৰৱ গগৈৰ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয়। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এতিয়াও আৰু বহু তথ্য প্ৰকাশ হোৱা নাই। এয়া সম্পূৰ্ণ দায়িত্বশীলভাৱে মই ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ সন্তান অৰ্থাৎ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয়। এই মন্তব্য কৰিছে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে সময়ত সকলো তথ্য মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জনায়। উল্লেখযোগ্য যে পূৰ্বে নাগৰিকত্ব স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। আৰু আজিৰ দিনটোত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সামাজিক মাধ্যম যোগে এই কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অইলৰ খাদত পুনৰ ভয়ংকৰ ঘটনা। ভয়াৱহভাৱে নিৰ্গত হৈ আছে গেছ। পাইপ ফাটি গেছ নিৰ্গত হোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ অঘটন। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপকৰ বাহন। দুলীয়াজানত পুনৰ ভয়ংকৰ পৰিস্থিতি। তৈলখাদত ভয়াৱহভাৱে নিৰ্গত হৈ আছে গেছ। অইলৰ 309 নং খাদৰ পৰা নিৰ্গত হৈ আছে গেছ। আৰু ইয়াকে লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপকৰ 3খনকৈ বাহন।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে একেটা খাদত নিৰ্গত হৈছিল গেছ। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ মাজতে এইবাৰ নিজৰ নাগৰিকক ঘূৰাই ল'বলৈ অস্বীকাৰ পাকিস্তানৰ। ৱাগা সীমান্তত আন এক সমস্যা। যুদ্ধ উত্তেজনাৰ মাজত ভাৰত পাকিস্তান সীমান্তত আন এক সমস্যাই গা কৰি উঠিছে। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰিয়েই ভাৰতত থকা পাকিস্তানী নাগৰিকে দেশখনলৈ ঘূৰি গৈছে যদিও আজি আটাৰী ৱাগা সীমান্তত থকা পাকিস্তানৰ ৰিচিভিং কাউণ্টাৰ বন্ধ কৰি দিয়াৰ ফলত পাকিস্তানী লোকসকল সীমান্তত আবদ্ধ হৈ পৰিছে। পাকিস্তানে ভাৰতৰ পৰা ঘূৰি যোৱা পাকিস্তানী নাগৰিকসকলক ঘূৰাই লোৱাত অস্বীকাৰ কৰাত আন এক কূটনৈতিক সমস্যাৰ সৃষ্টি হৈছে। জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা পাকিস্তানে আটাৰী ৱাগা সীমান্তত থকা দেশখনৰ ৰিচিভিং কাউণ্টাৰ বন্ধ কৰি দিছে। ফলত পাকিস্তানলৈ উভতি যাবলৈ বিচৰা শিশু, মহিলা, বৃদ্ধকে ধৰি বহু লোক সীমান্তত আশ্ৰয়হীন হৈ পৰিছে। পাকিস্তানে কোনো আগজাননী নিদিয়াকৈ গ্ৰহণ কৰা এই স্থিতিত এতিয়া সীমান্তত আন এক উত্তেজনাৰ সৃষ্টি হৈছে। ফলত এই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। ইফালে এই খবৰ বিয়পি পৰাৰ লগতে সামাজিক মাধ্যমত বিষয়টোক লৈ নানান ধৰণে চৰ্চা হোৱাৰ লগতে পাকিস্তানক একমুখে সকলোৱে ধিক্কাৰ দিছে। নিজ দেশৰ নাগৰিকক বলিৰ বঁটা সজাই পাকিস্তানে আৰম্ভ কৰা এই নিকৃষ্ট কূটনীতিয়ে সাধাৰণ লোকসকলক মহা বিপদত পেলাইছে। উল্লেখযোগ্য যে পূৰ্বৰ নিৰ্দেশনা শিথিল কৰি ভাৰত চৰকাৰে আটাৰী ৱাগা সীমান্তত 30 এপ্ৰিললৈকে খুলি ৰাখিছিল, যাতে ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে সমস্যা অবিহনে এই পথৰে স্বদেশলৈ উভতি যাব পাৰে। ভাৰত চৰকাৰৰ এনে মানৱীয় সিদ্ধান্তৰ বিপৰীতে পাকিস্তানৰ এই নিকৃষ্ট কূটনীতিয়ে দেশখনৰ নেতৃত্বৰ সাধাৰণ নাগৰিকৰ প্ৰতি দায়বদ্ধতাৰ আচল স্বৰূপ উন্মোচিত কৰিছে। উল্লেখযোগ্য যে 22 এপ্ৰিলৰ পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ পাছত ভাৰত চৰকাৰৰ নিৰ্দেশত ইতিমধ্যে শ পাকিস্তানী নাগৰিকে ভাৰত ত্যাগ কৰিছে। কিন্তু এতিয়াও যথেষ্ট সংখ্যক পাকিস্তানী ভাৰততে আছে। তথ্য অনুসৰি যোৱা এটা সপ্তাহত প্ৰায় 8,000 নাগৰিকে আটাৰী ৱাগা সীমান্তৰে পাকিস্তানী নাগৰিক স্বদেশলৈ উভতি গৈছে আৰু ইয়াৰ ভিতৰত 55 জন কূটনীতিবিদ আৰু তেওঁলোকৰ সহায়কাৰীও আছে। একেদৰে পাকিস্তানৰ পৰা উভতি আহিছে প্ৰায় 1,500 ভাৰতীয় নাগৰিক।